2005 চনত আমাৰ উজনি অসমত এটা বিশেষ পৰিস্থিতি আছিলে। মিচিং অনামিচিং বুলি ইয়াতে এটা দ্বন্দ্ব সংঘাত বিৰাজ কৰিছিলে। ঠিক তেনেকুৱা এটা সময়তে আমি আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত এটা সম্প্ৰীতি সমন্বয় গঢ়ি তোলাৰ কাৰণে আমি সন্মিলিত গণশক্তি অসম নামেৰে এটা ৰাজনৈতিক দল ইয়াতে ভূমিষ্ঠ হৈছিলে। আমি কিয় ভূমিষ্ঠ কৰিব লগা হ'ল, এই যিটো এটা মিচিং অনামিচিং যিটো ইছ্যুটো ৰাজনৈতিক বা ৰাজনীতিৰ মানে নিৰ্বাচনৰ সময়তে এইটো বিশেষকৈ এই প্ৰচাৰটো চলোৱা হয়, নিৰ্বাচনৰ স্বাৰ্থত চলোৱা হয়। গতিকে আমিও যে হুল কৰাৰ যিটো এই ৰাজনৈতিক যিটো এটা ষড়যন্ত্ৰ আছিলে, তাক প্ৰতিহত কৰাৰ কাৰণে আমি ৰাজনৈতিক এটা পদক্ষেপ লৈছিলোঁ। আৰু ইয়াত বিভিন্ন সমস্যাবিলাক সমাধানৰ কাৰণে আমি জনগণক সংগঠিত কৰাৰ ক্ষেত্ৰতো আমি ভূমিকা লৈছিলোঁ। আৰু 2005 চনত 5 চনৰ 20 নৱেম্বৰ তাৰিখে এই দলৰ প্ৰতিষ্ঠা হৈছিলে। আজি প্ৰায় 20 বছৰ অতিক্ৰম কৰিছে। এতিয়া আমি প্ৰথমতে কেৱল লখিমপুৰ, ধেমাজি আৰু মাজুলী অঞ্চলতে আমি এই পাৰ্টিৰ প্ৰসাৰৰ আমি এটা উদ্দেশ্য আমি ৰাখি কাম কৰিছিলোঁ। কিন্তু এতিয়া শোণিতপুৰ বা গোলাঘাটলৈকে আৰু উজনি অসমৰ একেবাৰে জাগোনলৈকে সম্প্ৰসাৰণ হৈছে। ৰাইজে আদৰি লৈছে সন্মিলিত গণশক্তি অসমক। শদিয়া আৰু জাগোনলৈকে ইয়াৰ সম্প্ৰসাৰণ হৈছে আৰু বহুতো জেগাত এতিয়া আমাৰ লগত যোগাযোগ কৰিছে সন্মিলিত গণশক্তি অসমক সম্প্ৰসাৰণ কৰাৰ কাৰণে। কিন্তু আমি এতিয়া বেছি দূৰলৈ যাব বিচৰা নাই। আমি আমাৰ অঞ্চলতেই আমি এটা কেন্দ্ৰীভূত কৰিছোঁ আমাৰ কাম কাজ। আৰু এই অঞ্চলত আমাৰ এই বিষয়বিলাক যেতিয়া আমি সমাধান কৰিম, তাৰ পাছত লাহে লাহে আমি সম্প্ৰসাৰণৰ কাৰণে আমি কথা চিন্তা কৰিম। তো ইয়াতে এতিয়াও এই সংঘাতটো পুনৰ তেওঁলোকে সৃষ্টি কৰাৰ চেষ্টা কৰিছে কিছুমানে, কিন্তু এই ক্ষেত্ৰত বেছিভাগে সন্মিলিত গণশক্তিৰ স্থিতি সমৰ্থন কৰিছে। আৰু ইয়াতে এইবাৰ আমি এটা নতুন কাৰ্যসূচী লৈছোঁ। আমি প্ৰতি পঞ্চায়তত আমি এই কাৰ্যসূচী যিটো প্ৰতিষ্ঠা দিৱস আমি পালন কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰতি পঞ্চায়তত। আৰু এই পঞ্চায়ত পৰ্যায়ত আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগে লগে আমি বিশেষভাৱে আমি সংখ্যাগত দিশটোতকৈ আমি গুণগত দিশটোত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। তাৰ জৰিয়তে যিটো আমাৰ কৰ্মসূচী আছে, সংবিধান আছে, এই কৰ্মসূচী পাঠ কৰাৰ বিষয়টো আমি এটা মূল কাৰ্য হিচাপে ইয়াত লৈছোঁ। আৰু কাৰণ আমাৰ কৰ্মসূচীত আমাৰ স্বাধীন অসমেই হওক, সাহিত্য শাসনেই হওক, বিভিন্ন জনগোষ্ঠীৰ বা নিবনুৱা সমস্যাই হওক, বানপানীৰ সমস্যা, কৃষি সমস্যাই হওক, নাৰী সমস্যাই হওক, বা বিভিন্ন ধৰণৰ দক্ষতা বিকাশৰ প্ৰশ্নই হওক, বা শ্ৰমিকসকলৰ প্ৰশ্নই হওক, বা আমাৰ অঞ্চলত যাতায়াতৰ সমস্যা হওক, বিভিন্ন বিষয় আমি ইয়াত সামৰি লৈছোঁ। আৰু সেইবিলাক সমস্যা সমাধান কৰাৰ কাৰণে আমি কি ধৰণে আমি যিবিলাক সংহতি ব্যৱস্থা, যেনে পঞ্চায়ত ব্যৱস্থা, যেনে মিচিং স্বায়ত্তশাসিত পৰিষদ আছে, যেনে জিলা পৰিষদ ব্যৱস্থা আছে, বা আমাৰ ৰাজ্য চৰকাৰ আছে বা কেন্দ্ৰীয় চৰকাৰ আছে, এই যিবিলাক সংহতি ব্যৱস্থাৰ জৰিয়তে আমাৰ সমস্যা আমি কি ধৰণে সমাধান কৰিম, এই বিষয়টো আমি কি ধৰণে সমাধান কৰিব পাৰিছোঁ বা ব্যৱস্থা গ্ৰহণ কৰিছোঁ, বা ক'ত আমি বিফল হৈছোঁ, এই বিফল হোৱাৰ ক্ষেত্ৰত আমি কি ধৰণে সফল হোৱাৰ কাৰণে আগবাঢ়ি যাম, এই ক্ষেত্ৰত বিশেষভাৱে আলোচনা কৰা হ'ব। যিবিলাক ইতিমধ্যে আমাৰ কৰ্মসূচীত সন্নিৱিষ্ট কৰা হৈছে, এই বিষয়বিলাক আমি পৰ্যালোচনা কৰিম। আৰু পৰ্যালোচনা কৰাৰ বাবে আমি কি ধৰণে সফল হৈছোঁ, কি ধৰণে বিফল হৈছোঁ, এইবিলাক পৰ্যালোচনা কৰা হ'ব। আৰু আমি এটা কথা আমি দেখিছোঁ, আমি আগতেই আমি যিবিলাক অলপ এটা উৎসৱ পৰ্যায়ত আমি পালন কৰিছোঁ, তাত দেখা যায় যে তৃণমূল পৰ্যায়ৰ আমাৰ কৰ্মীসকলে তাত অংশগ্ৰহণ নকৰে। সেইকাৰণে আমি তৃণমূল পৰ্যায়ৰ যেনে বুথ লেভেলৰ বা আমাৰ যি ৱাৰ্ড লেভেল বা গাঁও ৰাইজৰ আমাৰ কৰ্মকৰ্তাসকলে যাতে
অংশগ্ৰহণ কৰিব পাৰে, সেইকাৰণে পঞ্চায়ত লেভেলত কৰিছোঁ। তেওঁলোকে জনা উচিত, আমাৰ কৰ্মসূচী সম্পৰ্কে জনা উচিত, বা কেন্দ্ৰীয় কমিটিৰ বহুতো এনে কেন্দ্ৰীয় নেতা হৈছে তেওঁলোকে তৃণমূল পৰ্যায়লৈ নাযায়। গতিকে আমি তেওঁলোকক দায়িত্ব দিছোঁ, তেওঁলোকে যাবই লাগিব। তেওঁলোকে কৰ্মসূচী সম্পৰ্কে তেওঁলোকে বক্তব্য ৰাখিবই লাগিব, তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীক বুজাবই লাগিব, আৰু সেইকাৰণে তেওঁলোকে অধ্যয়ন কৰিবলৈ বাধ্য হৈছে এই ক্ষেত্ৰত। গতিকে সেইটো আমি যাতে তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে গোটেই কৰ্মসূচীটোৰ লগত জড়িত হ'ব পাৰে, সেইকাৰণে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। হয় হয়, ইয়াতে কেৱল পৰিষদীয় নহয়, বিধানসভা নিৰ্বাচনো আহিছে। বিধানসভাতো আমি প্ৰায় উজনি অসমৰ 21টা সমষ্টিত আমাৰ এই কি বোলে গণভিত্তি আছে। গতিকে প্ৰায় আমি 21টা সমষ্টিতে আমি এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছোঁ। আমাৰ সমৰ্থনত ইয়াতে NDAৰ লগত আমি আছোঁ, আৰু NDAৰ প্ৰাৰ্থী সদায় আমাৰ সমৰ্থনত ইয়াতে বিজয়ী হৈছে, আৰু এইবাৰো আমি এই ক্ষেত্ৰত তেনেধৰণৰ ভূমিকা আমি গ্ৰহণ কৰিম। তাৰ পাছতে পৰিষদৰ যিটো নিৰ্বাচন আহি আছে, আৰু আমি এইবাৰ পৰিষদৰ পুনৰ আমি দখল কৰাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত কৰিছোঁ। এই ক্ষেত্ৰত আমি নিজাববীয়াকৈ খেলিম। হয়, নিজাববীয়াকৈ খেলিম, আৰু এই ক্ষেত্ৰত আমি সম্পূৰ্ণ আমি যিটো 40টা সমষ্টি আছে, 40টা সমষ্টিতে আমি প্ৰাৰ্থী দিম, আৰু 40টা সমষ্টি আমাৰ নিজৰ হাতত ৰাখিবলৈ আমি চেষ্টা কৰিম। বিধানসভাত আপোনালোকে যিটো 21খন আসনৰ আপোনালোকৰ সমৰ্থন আছে, বিধানসভাত আপোনালোকে এইবাৰ সন্মিলিত গণশক্তি অসমলৈ বা প্ৰাৰ্থীত্ব আপোনালোকে বিধানসভা কোনোবা সমষ্টি আপোনালোকে বিচাৰিব নেকি? বিচাৰিব পাৰোঁ। আমাৰ সিদ্ধান্ত তেনেকুৱা ধৰণৰ আমি আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আৰু এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰোঁ এইটো আমি কিছু ৰ'ব লাগিব। হয়, আমি আপোনালোকক জনাব বিচাৰোঁ যে বহুতে কয় যে কংগ্ৰেছৰ উত্থান হৈছে, কিন্তু আমাৰ অঞ্চলত কংগ্ৰেছৰ পতন হ'ব, আৰু এই প্ৰতিষ্ঠা দিৱসৰ পাছতে আমি যোগদান কাৰ্যসূচী, এনালী যোগদান কাৰ্যসূচী আমি জুলাইৰ পৰা আৰম্ভ কৰিম। আৰু ইতিমধ্যে আমাৰ খণ্ড শক্তি ব্লক পৰ্যায়ত প্ৰায় প্ৰতিটো অঞ্চলতে প্ৰায় 300 পৰা 500জন কংগ্ৰেছী সদস্য বা নেতাই গণশক্তিত যোগদান কৰাৰ কাৰণে তেওঁলোকে আমালৈ যোগাযোগ কৰিছে, আৰু ইতিমধ্যে আমি তালিকা প্ৰস্তুত কৰিছোঁ। আৰু এই যিটো প্ৰতিষ্ঠা দিৱসৰ লগতে একে লেঠাৰি আমি জোনাইৰ পৰা শোণিতপুৰ, গোলাঘাটৰ পৰা আমি শদিয়ালৈকে একে লেঠাৰি আমি যোগদান কাৰ্যসূচী ল'ম, আৰু ইয়াতে বেছিভাগ কংগ্ৰেছেই আছে। গতিকে আমাৰ অঞ্চলত কংগ্ৰেছ নিশ্চিহ্ন হৈ যাব, এই ক্ষেত্ৰত আমি এইটো ক'ব পাৰোঁ। আৰু লগতে অন্যান্য দলৰ পৰাও আমাৰ লগত যোগাযোগ কৰিছে সন্মিলিত গণশক্তিত যোগদান কৰিবলৈ, আৰু সময়ত আপোনালোকে দেখা পাব।